ধ্বংসপ্ৰাপ্ত ৰাম মন্দিৰ আজি বহু বছৰ ধৰি আমাৰ হিন্দুসকলে লাগি আন্দোলন কৰি হওক বা যুঁজি হওক আজি সম্পূৰ্ণ কৰিলে আৰু আজি এই অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল 12 বাজি 9 মিনিটৰ পিছত আৰম্ভ কৰা হৈছে প্ৰতিষ্ঠা কৰা হৈছে আৰু আজি গোটেই ভাৰতবৰ্ষতে এই উৎসৱটি পালন কৰা হৈছে আৰু সেই মৰ্মে আমিও আমাৰ কালাবিষ্ট আজি এই বন্দী প্ৰজনন কাৰ্যসূচী ৰাখি আমি আজি বন্দী প্ৰজননৰ উদ্দেশ্য হ'ল আমাৰ হিন্দুসকলৰ অতি শ্ৰদ্ধাৰ আমাৰ ভগৱন্ত শ্ৰীৰাম জীৱিত হৈ আছে জীয়াই আছে আমি মোবাইলত পাইছোঁ যে এই ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ তাৰিখ লোৱাৰ পৰা বিভিন্ন ধৰণৰ জীৱ জন্তুৱে তাত আৱিৰ্ভাৱ হৈছে আপোনালোকে জানে শ্ৰীৰামচন্দ্ৰ সীতা হৰণৰ সময়ত খবৰ দিয়া পক্ষীটি জটায়ুপক্ষী আৰু এই জটায়ুপক্ষীৰ নিচিনা বহু পক্ষী তাত সমবেত হৈছেহি তেনেধৰণৰ বহু জীৱ তাত সমবেত হৈ তেওঁলোকৰ আনন্দ লাগিছে তেওঁলোকৰ উৎসাহ হৈছে যে আমাৰ প্ৰভু যাতে ভগৱন্ত শ্ৰীৰামচন্দ্ৰ পুনৰ জীৱিত হৈ পুনৰ আমাক ৰক্ষা কৰে তাৰ কাৰণে আশা কৰি ধন্যবাদ জয় শ্ৰীৰাম 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 আজি ভাৰতবৰ্ষৰ যি আমাৰ ঐতিহ্যপূৰ্ণ আমাৰ ৰাম মন্দিৰ আজি ৰাম মন্দিৰ আমাৰ প্ৰতিষ্ঠা হ'ল আৰু সেই ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ মুহূৰ্তত আমি সাক্ষী হৈ আমি কালাগুছি বৰনামঘৰবাসীও খুব অত্যন্ত সুখী আৰু এই কাৰ্যসূচীটোৰ লগত সংগতি ৰাখি আমি কালাগুছি বৰনামঘৰ সমিতিও মানে এগুছি বন্তি জ্বলাই আমি ভগৱান ৰামক স্মৰণ কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা আজি এই আমাৰ কালাগুছি বৰনামঘৰত উপস্থিত হোৱা বৰ শ্ৰদ্ধাৰ বাপ আৰু সমস্ত আৰু ভাতৃ-ভণ্টিহঁত আজি আমাৰ ভাৰতবৰ্ষৰ লগতে আমি কালাগুছি গাঁৱৰো আমাৰ সুখ অনুভৱ কৰিছোঁ। এইকাৰণে আজি বহু হাজাৰ বছৰৰ পিছত আমাৰ অযোধ্যাত পুনৰ শ্ৰীৰামচন্দ্ৰ আৱিৰ্ভাৱ হ'ল। এইকাৰণে আৱিৰ্ভাৱ হ'ল এই ৰাম মন্দিৰটো আমি বহু হাজাৰ বছৰৰ মূৰত আজি প্ৰতিষ্ঠা কৰা হ'ল তাত আৰু যাগ যজ্ঞৰে আৰু এই প্ৰতিষ্ঠা কৰাৰ হেতুকে আমিও সুখী হৈছোঁ যে ভগৱন্ত পুৰুষ পুনৰ আৱিৰ্ভাৱ হৈ আমাক নিশ্চয় ৰক্ষা কৰি থাকিব। কালাগুছিবাসী ৰাইজ আমি অযোধ্যাৰ সৃষ্টি আৱিৰ্ভাৱ হোৱা ৰাম মন্দিৰৰ নিৰ্মাণ প্ৰতিষ্ঠা আজি হৈছে আৰু এই প্ৰতিষ্ঠা কালাগুছিবাসী ইয়াত নামঘৰ প্ৰাংগণত উপস্থিত হৈ আমিও বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু ইয়াত বিশেষকৈ আমাৰ কালাগুছি বৰনামঘৰ সমিতি আৰু আমি বিজেপি পথ কমিটি 11-12 লগ লাগি আমি সকলো আমাক সহযোগ কৰাৰ কাৰণে আমি ৰাইজক ধন্যবাদ জ্ঞাপন আছে